হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। মোৰ এই মিনি ব্লগটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল পাব আৰু চাই যদি ভাল পায় সকলোৱে মৰম দিব আৰু মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বিয়া খাবলৈ ওলাইছোঁ। এইযোৰ কাপোৰ মই আজি 4-5 বাৰকৈ ওপৰত পিন্ধিলোঁ আৰু এইযোৰ মই চিম্পুল খাৰু পিন্ধিম আৰু এটা ঘড়ী আৰু যে ইয়াত যে দেখাইছোঁ ব্লাউজটো, সেই ব্লাউজটো মানে মই নিপিন্ধিলোঁ, বেলেগ এটা পিন্ধিলোঁ। বিয়া আছে গমাৰিত, আমাৰ ঘৰৰ বিয়াই হয় আৰু আমি বিয়া অভিমুখে গৈ আছোঁ আৰু মই ডাইৰেক্ট গাড়ীতে বহি দিলোঁ যিহেতু লৰালৰি হ'ল। আৰু এইফালে বহু দুজনী আৰু খুৰী দাদা আৰু চাওঁতে আমি আঠখিলীয়া নামঘৰ পালোহি। ইমান যে ভাল লাগে, ভাদ মাহটোত যে নামঘৰত আহিলে বহুত ভাল লাগে। আমি ভাদ মাহতে আহোঁ আৰু এইবোৰ দোকানবোৰ যেনে মানুহবোৰ ভিৰ হৈ থাকে এটা সময়ত, আহিয়ে ভাল লাগে। আৰু আপোনালোকো যদি আঠখিলীয়া নামঘৰ আহিছে কমেণ্ট কৰিব দেই। আৰু এইখন ফ্ৰণ্টৰ গেট হয়, আমাৰ সেইফালৰ পৰা আহিলে গেটখন দেখা পোৱা নাযায়। আৰু এইখন হৈছে আঠখিলীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়। ফাইনেলি আমি বিয়া ঘৰো পাই গ'লোহি। বিয়া ঘৰত বহি আছোঁ আৰু কি কৰিম, বাকী মানুহবোৰ চিনি নাপাওঁ, ঘৰৰ মানুহবোৰকে চিনি পাওঁ। সৌজনী কইনা দেখিছেনে? ভালেই লাগিছে কইনাক বাৰু, সাজযোৰো ধুনীয়া লাগিছে। আৰু আমি চাহ একাপ খাই ল'লোঁ চবেই ঘৰৰ মানুহখিনিয়ে। আৰু এইফালে মাছ আছে, দৈ, দাংবডি ভাজি, আলু আৰু এইফালে চব্জিবোৰ দি আছে লাহে লাহে, দেখাব নহ'লে। ফ্ৰণ্টৰ গেটখন দেখিছেনে? ধুনীয়া লাগিছে ন? চিম্পুল যদিও ভাল লাগিছে, ভিতৰৰ কিন্তু ডেক'ৰেশ্যনটো ভাল লাগিছে। পোৱা দেখিছেনে? কইনা বহা জেগাখন যে ধুনীয়া লাগিছে আৰু চবৰ লগতে ফটো এটা তুলি ল'লোঁ। আৰু ঘৰ আহিলোঁ, মুখ হাত ধুই ফ্ৰেছ হৈ লওঁগৈ আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।